আৰু গাইজ গুড ইভিনিং আৰু এটা খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু সময় পাই 4:50 হ'ল আৰু আৰু গাইজ আমি বাস কৰা দেশখনেই হ'ল যে বিশ্বৰ এখন সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষ আৰু আমি বাস কৰোঁ যে অসম নামৰ ৰাজ্যখনত বা ওচৰ চুবুৰীয়া ৰাজ্যত এটা যি দেশ জোকাৰি যোৱা এক জঘন্য হত্যাকাণ্ড সংঘটিত হৈ গ'ল কলকাতাত আজি প্ৰায় 5-6 দিনেই হ'ল বা বিভিন্ন সংবাদৰ মাধ্যম অনুসৰি বা বিভিন্ন ৰিপৰ্ট অনুসৰি বিভিন্ন খবৰ আহি আছে আমাৰ হাতলৈ বা আপোনালোকৰ হাতলৈ বা আপোনালোকেও বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে বা বিভিন্ন খবৰ পাবলৈ সক্ষম হৈ আছে আৰু কলিকতাত যিটো ঘটনা সংঘটিত হৈ গ'ল সেইটো সমগ্ৰ বিশ্বৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত এক জোকাৰণিৰ সৃষ্টি কৰিছে আৰু সেই ঘটনাটোৰ লগত জড়িত বিভিন্ন ব্যক্তি ইতিমধ্যে লাহে লাহে ওলাই পৰিছে আৰু কোন কোন জড়িত আছিল কোন কোন নাই সকলো মানে ইতিমধ্যে ওলাবলৈ আৰম্ভ কৰিছে। দোষীয়ে উচিত শাস্তি পাব লাগে যে সেয়াই কামনা কৰিছোঁ আৰু মানে পূৰা মনটো মানে খুবেই বেয়া। এনেকুৱা এটা ঘটনা ওচৰ চুবুৰীয়া ৰাজ্যতেই আমাৰ সংঘটিত হৈ গৈছে বা আমাৰ অসমত যে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহ'ব আপুনি বা মই কেনেকৈ সম্ভৱ বুলি ক'ম কওকচোন বাৰু। এনেকুৱা ধৰণৰ ঘটনা যাতে কৰা যে দোষীয়ে যে উচিত শাস্তি পায় মোৰ ফালৰ পৰা বিনম্ৰভাৱে অনুৰোধ থাকিলে। আৰু গাইজ বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষ আৰু ভাৰতবৰ্ষতে যদি নাৰী বা মহিলাসকল সুৰক্ষিত নহয় তেনেহ'লে বিশ্বৰ আন দেশসমূহত কেনেকৈ মহিলাসকল সুৰক্ষিত হ'ব আৰু সুৰক্ষিত হয় নে নহয় বিদেশত ইমানখিনি নাজানো। আৰু আমাৰ ভাৰতবৰ্ষত মহিলাসকল কেতিয়া সুৰক্ষিত হ'ব নে মহিলাসকলক এনেকৈ হত্যা কৰি ধৰ্ষণ কৰি ৰেপ কৰি এনেকুৱা ধৰণৰ হত্যা কৰি যে মানে নিঃশেষ কৰিম বুলি ভাবি আছে এছাম এনেকুৱা ধৰণৰ নৰপিশাচ বা এছাম এনেকুৱা ধৰ্ষণ কৰিয়ে। আপোনালোকে কওকচোন বাৰু আপোনালোকৰ ছোৱালী আপোনালোকৰ ভণ্টি বা আপোনালোকৰ ভাগিন বা আপোনালোকৰ নাতি বিদেশত বা বহিৰাজ্যত পঢ়িবলৈ যাব বা চাকৰি কৰিবলৈ যাব বা কৰ্মসূত্ৰে থাকিব তাত কেনেকৈ জীৱন নিৰ্বাহ কৰিব বা কেনেকৈ থাকিব আপোনালোকে কওকচোন। যদি এনেকুৱা ধৰণৰ ঘটনা যে অসম বা পশ্চিমবংগ বা ভাৰতবৰ্ষতে যদি সংঘটিত হৈ থাকে কেনেকৈ মানে নাৰীসকল সুৰক্ষিত হ'ব আপুনি কওকচোন বাৰু। নহয়নে বাৰু এক ভয় লগা বিষয় নহয়নে বাৰু। বা আপোনাৰ ঘৰতো ছোৱালী আছে বা আপোনাৰ ঘৰতো এনেকুৱা ধৰণৰ নাতি আছে বা আপোনাৰ ঘৰতো ভাগিন আছে তেওঁলোকে কি ক'ব যে মোৰো এজনী ঘৰত ভণ্টি আছে তাই কৈছে যে স্কুল নাযাওঁ বা নপঢ়োঁ এনেকুৱা ধৰণৰ মন্তব্যসমূহ কিয় কৰিব পালে যে আমাৰ ভাৰতবৰ্ষত নাৰীসকল বা মহিলাসকল এতিয়াও সুৰক্ষিত নহয় কিয়। আৰু গাইজ যিটো কলিকতাত জঘন্য ঘটনা সংঘটিত হৈ গ'ল তাৰ লগত জড়িত যে সকলোৱে ভাবিছিল যে অকল সঞ্জয় ৰয় আৰু তাৰ লগত 18-20জন জড়িত হৈছিল তেনেকুৱা একো নহয়। তো গাইজ যিটো কালিৰ ৰিপৰ্ট অনুসৰি যে সঞ্জয় ৰয়ক ফচুৱা হৈছিল যে মেইন মাষ্টাৰ মাইণ্ডজনেই হ'ল যে সঞ্জীৱ ঘোষ আৰু সেই কলিকতাৰ যিখন হস্পিটেল আৰু সেই হস্পিটেলখনৰ পৰা বা নাৰী সৰবৰাহ বা এনেকুৱা ধৰণৰ মৃত শৰীৰ বা মানে মানৱ শৰীৰৰ অংগ বেচা কিনা কৰা হয় যে বাংলাদেশলৈ আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ যে বাংলাদেশলৈ বেচা কিনা কৰা হয় আৰু সেই অনুসৰি সেই মানে মেডিকেল কলেজখনত বিভিন্ন কৰ্মৰত মানে ছাত্ৰ ছাত্ৰী বা আছে যুৱক যুৱতী আছে সেইসকল বা আপুনি কলেজতেই পঢ়িছিল বা স্কুলতেই পঢ়িছিল বা আমিও কলেজতেই পঢ়িছিলোঁ তেনেকুৱা চোকা বা গেধা তেনেকুৱা ধৰণৰ থাকে নহয় এছাম যে কিছুমানে সঁচা কথা ক'লেই যে ধৰ মাষ্টৰে বা বেয়া পায় ছাত্ৰ ছাত্ৰীয়ে বেয়া পায় তেনেকুৱা তাৰ ভিতৰত এগৰাকী বা মানে মেধাৱী ছাত্ৰী আছিল যে ডাক্তৰ মৌমিতা নাথ দেৱনাথ। সেই অনুসৰি তেওঁক মানে সকলোৱে মিলিজুলি মানে ধৰ্ষণ কৰিলে আৰু মানে কৰিবলৈ চেষ্টা কৰা হৈছিল। সেই অনুসৰি ধৰ্ষণটো মানে ছাকচেছফুল হৈ গ'ল সিহঁতে সেই ধৰ্ষণটো কৰিবলৈ সিহঁতে মানে সাহস পালে আৰু সম্পূৰ্ণৰূপে ধৰ্ষণ কৰি তেওঁক মানে মাৰি পেলোৱা হ'ল। আৰু যিদিনা মানে ডাক্তৰ মৌমিতা দেৱনাথে বা বিভিন্ন চিকিৎসকে যেতিয়া ধৰ বিভিন্ন কুৱেশ্যন বা বিভিন্ন ধৰণৰ কামত ধৰ মানে এনেকুৱা ধৰণৰ বা কথা শুনায় তেতিয়া ধৰ অলপ মানে থোটা মোজা লাগি যায় বিভিন্ন কথা কয় যে আমিও যেতিয়া মানে বিভিন্ন মেডিকেল বা বিভিন্ন কোম্পানী বা বিভিন্ন এনেকুৱা কাম কৰিব বা বিভিন্ন চাকৰি সূত্ৰে যেতিয়া কাম বন যেতিয়া কৰি থকা হয় ডিউটি তাৰ যেতিয়া ধৰ ওপৰৰ ছিনিয়ৰসকলে যেতিয়া কিবা এটা কয় পটককৈ যদি আমি মুখে কৈ দিওঁ তেতিয়া আমাক বহিষ্কাৰ কৰা মানে অকণ ধৰ মানে তেনেকুৱা ধৰণৰ কথা কয় যে মানে অকণ মানে দুখ লগা ইম'শ্যন টাইপৰ কথা কয় যে আমুক যে তই বেছি কৰ যে আমুক তামুক বেছি জনা লৈছ বেছি আমুক তামুকে মানে আং ক'ব আহে। ঠিক তেনেদৰে কলিকতা মেডিকেল কলেজখনতো বিভিন্ন মেধাৱী ছাত্ৰ ছাত্ৰী আছিল বা তাৰে এগৰাকী যে ডাক্তৰ মৌমিতা দেৱনাথ আৰু মানে সকলোৱে যে মেডিকেলখনত যিমানখিনি মানে কৰ্মচাৰী আছিল বা চিকিৎসকৰ পৰা ধৰি মানে সৰু সুৰা বা আং বাং এইবোৰ মানে বিভিন্ন ধৰণৰ আছিল সকলোৱে মিলি জুলি মানে ডাক্তৰ মৌমিতা দেৱনাথক ধৰ্ষণ কৰি মানে হত্যা কৰিছিল। আৰু ডাক্তৰ মানে মৌমিতা দেৱনাথক মানে দেৱনাথৰ মৃত্যুৰ লগত জড়িত বুলি মানে 18জন আছিল কিন্তু নহয় সকলো জড়িত হৈ আছিল আৰু মেইন মাষ্টাৰ মাইণ্ডজনে হ'ল সঞ্জীৱ ঘোষ। আৰু সেই মেডিকেল কলেজখনৰে মুখ্য উপদেষ্টা
মানে সঞ্জীৱ ঘোষ, আৰু সঞ্জীৱ ঘোষে তেনেকুৱা ধৰণৰ ঘটনা বহুতো সংঘটিত কৰিছে আৰু তেওঁ বহুতকেইটা গোচৰত জেলত যাব লগাও হৈছে। কিন্তু তেওঁ চাকৰি বৰ্তমান যোৱা নাই, তেওঁ মানে তেনেকৈ দুদিনমান জেলত থাকে আৰু ওলাই গুচি আহে। টকা পইচা খেলা আজিকালি হয় নে নহয় দিয়কচোন বাৰু। তেনেকুৱা ধৰণৰ ঘটনা বহুতবাৰ মানে তেওঁ সংঘটিত কৰি আছে, বহুতবাৰ তেওঁ জেললৈ যাব লগা হৈছে। তেওঁ মানে কেইটা কেছত যাব লগা হৈছিল, তেনেকুৱা ধৰণৰ কেইটা ঘটনা সংঘটিত কৰিছিল। সকলো সঞ্জয় ৰয় নামৰ যিজন ব্যক্তিক ফচুৱা হৈছিল যে ডাক্তৰ মৌমিতা দেৱনাথক যে তেওঁৱে অকল হত্যা কৰিছিল, সেই অনুসৰি নহয়, মানে মাষ্টাৰ মাইণ্ডজনে আছিল যে সঞ্জীৱ ঘোষ। আৰু সঞ্জীৱ ঘোষে এইটো ঘটনা জঘন্য ঘটনাটো সংঘটিত কৰিছিল আৰু তেওঁ হ'ল মেডিকেল কলেজখনৰ মানে মূল মাষ্টাৰ মাইণ্ড। আৰু যিটো ঘটনা সংঘটিত কৰিলে সেইটো বিশ্বৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত এক জোকাৰণিৰ সৃষ্টি কৰিছে আৰু দোষীয়ে যাতে উচিত শাস্তি পায়। আৰু ইতিমধ্যে CBI তদন্ত ঘোষণা কৰা হৈছে আৰু সঞ্জয় ৰয়ক মানে যিকেইজনে মিলি ধৰ ৰাতি ডাক্তৰ মৌমিতা দেৱনাথক মানে মাৰিলে ধৰ্ষণ কৰি, তেতিয়া মানে তেওঁ সঞ্জয় ৰয় মানে নিচা আসক্ত হৈ আছিল। তেতিয়া মানে তেওঁক যেতিয়া মাৰি লৈ পেলাই থোৱা হৈছিল আগফালে, তেতিয়া মানে সঞ্জয় ৰয়ক কৈছিল যে সঞ্জীৱ ঘোষে যে তোক ছোৱালীজনীয়ে মাতিছে, তই তাত যা। মানে ধৰক সিও যে জানিছিল কথাখিনি নাজানিছিল, তেওঁ গুচি গ'ল। মানে ইতিমধ্যে তেওঁকে মানে ফচোৱা হ'ল। কিন্তু এইটো নহয় যে ওপৰৰ ভগৱানজনে চাই আছে, হয়নে নহয় দিয়কচোন বাৰু। এনেকুৱা ধৰণৰ ঘটনা যাতে কৰাসকলে যাতে উচিত শাস্তি পায়, মোৰ ফালৰ পৰা বিনম্ৰভাৱে অনুৰোধ থাকিল। আৰু আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰিব আৰু আপোনালোকৰ মতামত আগবঢ়াওক। আৰু গাইজ সেইখন চিকিৎসালয়ত যেতিয়া এজন লোকৰ মৃত্যু হয় বা এগৰাকী মহিলাৰ মৃত্যু হয়, তেতিয়া সেই মৃত্যু হোৱাৰ যেতিয়া শৰীৰটো যেতিয়া নিয়া হয় বা ঘৰলৈ আনিব বিচৰা হয়, কিন্তু মানে তাত আনিব দিয়া নহয়, তাতে মানে লুপ্ত কৰি মানে যিখিনি নথি পত্ৰ আছে সেইখিনি লুপ্ত কৰি দিয়া হয়। আৰু বাংলাদেশলৈ মানে সেই মানে ধৰ কিডনী বা কলিজা বা হাওঁফাওঁ এনেকুৱা ধৰণৰ বস্তুবোৰ মানে ট্ৰেন্সফাৰ কৰা হয় যে আমাৰ ওচৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ। আৰু তো গাইজ ভিডিঅ'ৰ মাজতে এটা কথা কৈ লওঁ যে আপোনালোকে যদি মোৰ নয়ন পুষ্পা ব্লগ চেনেলটো নতুনকৈ চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কমেণ্ট কৰি দিওঁ আৰু ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাব। আৰু গাইজ বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ হিচাপে ভাৰতবৰ্ষত আমি পূজা কৰোঁ বা মা দেৱীক দুৰ্গাক পূজা কৰা হয়, যে সৰস্বতী মাক পূজা কৰা হয় বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ হিচাপে। পূজা কৰি কি লাভ যদি মহিলাসকল বা নাৰীসকল আমাৰ ভাৰতবৰ্ষতেই বা আমাৰ ৰাজ্যসমূহতে সুৰক্ষিত নহয়, হয়নে নহয়? কথাটো কওকচোন আপোনালোকে। যে মৌমিতা দেৱনাথৰ ওপৰত যিটো ঘটনা সংঘটিত হৈ গ'ল, যে ভাৰতবৰ্ষৰ লগতে বিশ্বত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহওক, বহুত দুখ লাগিছে। যে নাৰীসকল, মোৰো এজনী ভণ্টি আছে, আপোনালোকৰ ভাগিন আছে, পোৱালি আছে, ল'ৰা ছোৱালী আছে, নাতি আছে, এনেকুৱা ধৰণৰ ঘটনা যাতে সংঘটিত নহয়, যাতে ভাৰতবৰ্ষত যে নাৰীসকল অতি সোনকালে সুৰক্ষিত হয়, মোৰ ফালৰ পৰা বিনম্ৰভাৱে অনুৰোধ থাকিল। আৰু এইখিনিয়ে মৌমিতা দেৱনাথৰ ওপৰত ক'লোঁ। মানে কোনেও যাতে ভিডিঅ'টো বিতৰ্ক নকৰে আৰু যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ মানে ধৰ আনিবলৈ চেষ্টা কৰিম। আৰু কথা বতৰা যদি কওঁতে ভুল হৈছে প্লিজ ক্ষমা কৰি দিব। তো গাইজ আজিলৈ ভিডিঅ' মানে এটা নতুন ভিডিঅ' আহিছোঁ। টাটা বাই বাই, জয় অসম।